আপুনি জানেনে কেতিয়াবা আমাৰ জীৱনত সমস্যাটো পৰিস্থিতি নহয় সমস্যাটো হয় আমাৰ মনৰ ভিতৰত জমা হৈ থকা ষ্ট্ৰেছ ভয় খং দুখ আত্মবিশ্বাসহীনতা আৰু পুৰণি আঘাতবোৰ বহু মানুহে বছৰ বছৰ ধৰি সুখ বিচাৰে শান্তি বিচাৰে সফলতা বিচাৰে কিন্তু এটা সৰু প্ৰশ্ন যদি আপোনাৰ মনটোৱে মুক্ত নহয় তেন্তে নতুন সুখ ক'ত সোমাব আজিৰ ভিডিঅ'ত আপুনি শুনিব আমাৰ Ho'oponopono আৰু EFT চাৰ্টিফিকেশন কোৰ্সৰ এগৰাকী প্ৰশিক্ষাৰ্থীৰ বাস্তৱ অভিজ্ঞতা আৰু জানিব কিয় Ho'oponopono এক্সেছ বাৰ আদিয়ে হাজাৰ হাজাৰ মানুহৰ জীৱনত পৰিৱৰ্তনৰ সূচনা কৰিছে Ho'oponopono EFT এয়া কোনো যাদু নহয় এয়া কোনো অপবিজ্ঞানো নহয় ই পৰিপূৰক বিজ্ঞান ই আপোনাক সহায় কৰিব পাৰে মানসিক চাপ কমাবলৈ অতীতৰ আঘাত এৰি দিবলৈ খং আৰু ভয় মুক্ত কৰিবলৈ ইতিবাচক চিন্তা গঢ়ি তুলিবলৈ নিজৰ সৈতে গভীৰ সংযোগ স্থাপন কৰিবলৈ অধিক শান্তি আৰু স্পষ্টতা অনুভৱ কৰিবলৈ এক্সেছ বাৰ সেশন লোৱাৰ পিছতো বহুতে আমাৰ ওচৰত Ho'oponopono শিকি অধিক উপকৃত হৈছে কাৰণ Ho'oponoponoই আমাক শিকায় ক্ষমা মুক্তি দায়িত্ব গ্ৰহণ আৰু অন্তৰৰ শান্তিৰ পথ এবাৰ শুনক আমাৰ প্ৰশিক্ষাৰ্থী সুমন ফুকনৰ অনুভৱ নমস্কাৰ মই সুমন ফুকন ফিট আছাম পৰিয়ালৰ জন্মদাত্ৰী শ্ৰদ্ধাৰ অনুপমা বৰগোহাঁই বাইদেউ আৰু কণমণি বালৈ মই আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে মই ক'ব খুজিছোঁ অনুপমা বাইদেউৰ তত্ত্বাৱধানত মই এটা Ho'oponopono এণ্ড EFT চাৰ্টিফিকেশ্যন শীৰ্ষক কোৰ্ছ কৰি আছোঁ যিটো কোৰ্ছৰ জৰিয়তে আমি জীৱনটো কেৱল জীয়াই থকাই যে নহয় ই যে উদযাপনৰ অন্য এটি নাম আমি তাৰেই কিছুমান অভ্যাস শিকি আছোঁ এতিয়া আহোঁ এই যাত্ৰাটোত থকা মোৰ কিছুমান অনুভৱৰ বাৰ্তালৈ জীৱনত আমাৰ দুটাই চইচ থাকে এটা হৈছে চেলিব্ৰেশ্যন আনটো হৈছে ডিপ্ৰেশ্যন এনেকুৱা নহয় যে মানুহে কেৱল দুখীয়ে হৈ থাকে মানুহে সুখ বুটলিবও জানে কিন্তু মই মোৰ নিজা অনুভৱৰ পৰা কৈছোঁ সেই জীৱনৰ সুখৰ দেউকাখন মেলি দিওঁতে যদিহে একোজন পথ প্ৰদৰ্শক থাকে তেন্তে সেই সুখৰ ৰাস্তাটো বেছি মসৃণ হয় বেছি পৰিষ্কাৰ হয় মোৰ জীৱনৰ সেই পথ প্ৰদৰ্শকগৰাকীয়ে হৈছে অনুপমা বাইদেউ আৰু সোণোৱানী বা আমাক বাইদেৱে প্ৰত্যেকটো মাহৰ টোটেল 7টা দিনত যি ষ্ট্ৰেছ ফ্ৰী সেশন কৰোৱায় আমি সেই সেশনত ৰিবাৰ্থ হ'বলৈ শিকোঁ আমি নিজকে কেনেকৈ প্ৰাচুৰ্যশালী কৰিব পাৰোঁ আমি নিজকে কেনেকৈ উন্নতৰ পৰা উন্নতলৈ লৈ যাবলৈ আমি কি কি অভ্যাস কৰিব পাৰোঁ সেই আটাইখিনি কথাই আমি শিকোঁ আজি মই মোৰ পাৰ্চনেল লাইফত মই বাইদেউৰ সৈতে সংলগ্ন হৈ আৰু এই কোৰ্ছটোৰ সৈতে সংলগ্ন হৈ কিখিনি উপকৃত মই হৈছোঁ লাভান্বিত হৈছোঁ সেইখিনি মই ক'ব বিচাৰিছোঁ মই নিজে বন্ধুসকল বহু সময়ত আমি বাহিৰৰ সমস্যাবোৰ সলনি কৰিবলৈ চেষ্টা কৰোঁ কিন্তু আচল পৰিৱৰ্তন আৰম্ভ হয় ভিতৰৰ পৰা যেতিয়া মনত জমা হৈ থকা নেতিবাচকতা অপৰাধবোধ ভয় খং সীমাবদ্ধ বিশ্বাসবোৰ আঁতৰিবলৈ আৰম্ভ কৰে তেতিয়া জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যায় সম্পৰ্কত কৰ্মক্ষেত্ৰত স্বাস্থ্যত আৰু আত্মবিশ্বাসত সুমনে আৰু কি কয় শুনো আহক মই নিজে এগৰাকী এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ হয় মই 1.5 বছৰ হৈছে এই এক্সেছ বাৰ্ছৰ লগত মই কাম কৰি থকা আগতে কি হয় মই সেশন বিভিন্ন ধৰণৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ ক্লাইণ্টছক সেশন দিওঁ তেওঁলোকে ভালো পায় এনেকুৱা নহয় যে ৰিজাল্টছ পোৱা নাই ৰিজাল্টছ পাইছে তেওঁলোকে কিন্তু এই Ho'oponopono এণ্ড EFT চাৰ্টিফিকেশ্যন কোৰ্ছৰ পৰা যেতিয়া মই সংলগ্ন হৈছোঁ আৰু মই এই মানে কৌশলখিনি যেতিয়া মই মোৰ নিজৰ জীৱনত মই প্ৰয়োগ কৰিছোঁ তেতিয়া মই এটাই চেঞ্জ পাইছোঁ যে সেই মোৰ যি সেশনছ মই মানুহক দিওঁ এক্সেছ বাৰ্ছৰ তেওঁলোকে ৰিজাল্ট বেছি সোনকালে পাইছে তেওঁলোকে এইটো অনুভৱ কৰে যে সেশন দিয়াৰ পাছতেই তেওঁলোকৰ শৰীৰৰ পৰা যেন আটাইখিনি নেতিবাচকতা দূৰ হৈ গৈছেই তেওঁলোকে সেইটো অনুভৱ কৰে আৰু সেইটো মোক জনাইছে তেওঁলোকে গতিকে মই বহুত সুখী সেই যাদুকৰী প্ৰাৰ্থনাক Ho'oponoponoৰ যে যাদুকৰী প্ৰাৰ্থনা মই বহুত বেছি কৃতজ্ঞতা জ্ঞাপন কৰোঁ বিশ্বব্ৰহ্মাণ্ডক তাৰপিছতে মই ক'ব বিচাৰিছোঁ
মই এতিয়া মই বিতংকৈ ক'ব নোৱাৰিম, কিন্তু মই এটাই ক'ব বিচাৰিছোঁ যে মোৰ শাৰীৰিক স্বাস্থ্যৰ অলপ অৱনতি ঘটিছিলে। মই 7 মাহেই হ'ল আজি এটা ইনফেকশ্যনত মই ভুগি আছিলোঁ। ন' ডাউট মই ডক্টৰৰ ঔষধ মেডিকেশ্যন আটাইখিনি কৰিছোঁ। পিছত মই সেইটোৰ পৰা ভাল পাইছিলোঁ বা ভাল মই পাইছোঁ, মেডিকেশ্যন কৰি মই ভাল পাইছোঁ ঠিকেই, কিন্তু কি হয় সম্পূৰ্ণৰূপে ভাল পোৱা নাছিলোঁ, মানে যিমান যি হ'লেও ইনফেকশ্যনটো আছিলেই। কিন্তু মই এই হোপ'ন'প'ন' প্ৰেয়াৰটো যেতিয়াৰ পৰা মই বাইদেৱে যেনেকৈ শিকাইছে তেনেকৈ যেতিয়া মই প্ৰেক্টিছ কৰিছোঁ, মোৰ মনৰ স্বাস্থ্যক লৈ যিমানখিনি নেতিবাচক মোৰ আৱেগ আছিলে, যিমানখিনি নেতিবাচক মোৰ থটছ আছিলে, মোৰ লিমিটিং বিলিফছ আছিলে, সেই সকলোখিনি মই ৰিমুভ কৰিবলৈ, মই ৰিলিজ কৰিব পাৰিছোঁ। এতিয়া মোৰ স্বাস্থ্যক লৈ কোনো ধৰণৰ মানে সেই নেতিবাচকতা, স্বাস্থ্যক লৈ মোৰ যি সন্দেহ আছে, স্বাস্থ্যৰ অৱনতি ঘটাক লৈ মোৰ যি ভয় আছিলে, সেই সকলোখিনি মোৰ মনৰ পৰা এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈছে, সকলোখিনি মোৰ ৰিলিজ হৈছে। আৰু মই সেইকাৰণে বহুত বেছি সুখী হৈছোঁ আজি যে মোৰ স্বাস্থ্য এতিয়া বহুত বেছি উন্নত, আৰু মই ক'বলৈ গ'লে মোৰ ইনফেকশ্যন ভালেই হৈছে। গতিকে মই নিজেই মোৰ এটা সময় এনেকুৱা আছিলে যে মই এই ইনফেকশ্যনটোৰ কাৰণে মই কিমান মানসিকভাৱে ভাঙি পৰিছিলোঁ। মই মাত্ৰ কান্দিয়ে থাকোঁ যে মই কোনোদিন ভাল নহ'ম নেকি, কাৰণ এলোপেথি দেখুৱাই মই একো ভাল পোৱা নাই। লাষ্টত মই হোমিঅ'ৰ ঔষধ খাই মই ভাল পাইছিলোঁ। গতিকে এই গোটেই যাত্ৰাটোত মই বহুত কষ্ট পালোঁ। গতিকে পিছত যেতিয়া মই মোৰ নিজৰ মানসিক শান্তিৰ কাৰণে যেতিয়া মই বাইদেউৰ লগত সংলগ্ন হ'লোঁ, কিন্তু তাৰপিছতে মই দেখিলোঁ মোৰ শাৰীৰিক স্বাস্থ্যটোৱে নহয়, মোৰ যি মানে মোৰ বহুত মই খঙাল হয়, মোৰ যি খং, মোৰ যি ভয় থাকে, যি মোৰ আৱেগ আছিলে, সেই সকলোখিনি এতিয়া আগতকৈ বহুত বেছি মোৰ ৰিলিজ হ'বলৈ মই সক্ষম হৈছোঁ। গতিকে মই এতিয়া যথেষ্ট সুখী, আৰু এইটো মোৰ দৃঢ় বিশ্বাস যে বাইদেউৰ হাতখন, সোণমণি বায়ে যেনেকৈ সদায় কয় যে বাইদেউৰ হাতখন কেতিয়াও তেওঁ এৰি নিদিয়ে, ঠিক তেনেকৈ মই সঁচাকৈ মানে ৰিয়েলাইজ নহয়, মই নিজে এইটো আজি মানে প্ৰতিশ্ৰুতিবদ্ধ যে মই জীৱন থাকে মানে মই বাইদেউৰ হাতখন কেতিয়াও এৰি নিদিওঁ। কাৰণ মই যিমানখিনি মই ছাপৰ্ট পাইছোঁ, সেইখিনি সঁচাকৈ মই মেণ্টেলি মই আগতকৈ বহুত বেছি দৃঢ় হ'লোঁ, মই বহুত বেছি সবল হ'লোঁ। এইটো মই নিজেই ফিল কৰিছোঁ, মই নিজে অনুভৱ কৰিছোঁ। গতিকে এইখিনিয়ে কথা, আৰুতো বহুত আছে, কিন্তু মই চমুকৈ মোৰ মনৰ অনুভৱখিনি ক'লোঁ। আৰু মই আশা কৰিম ভৱিষ্যতলৈও বাইদেউৰ যি সপোন, তেওঁৰ যিখন ইনাৰ গ্ল' একাডেমীক লৈ তেওঁৰ যি সপোন দেখিছে, সেই সপোন সাৰ্থক হওক, বিশ্বব্ৰহ্মাণ্ডই তেওঁৰ আশীৰ্বাদৰ হাতখন আমাৰ ওপৰত ৰাখক, আমি সকলো এটা সুখী পৰিয়াল হওঁ, আৰু পৃথিৱীখনো যাতে খুব বেছি ধুনীয়া হয়, পৰিষ্কাৰ হয়, সকলোৰে মনবোৰ ভাল হয়, যাতে ফৰকাল হয়, তাৰ কাৰণে বিশ্বব্ৰহ্মাণ্ডই আমাক সদায় আশীৰ্বাদ দি আছে, আমি মাত্ৰ গ্ৰহণ কৰিলেই হ'ল। গতিকে এইখিনিয়ে কথা, ধন্যবাদ। আৰু এতিয়া এটা ডাঙৰ সুখবৰ, ইনাৰ গ্ল' একাডেমীয়ে লৈ আহিছে এক নতুন যুগ। অহা 29 জুলাইত আমি আনুষ্ঠানিকভাৱে লঞ্চ কৰিবলৈ গৈ আছো ইনাৰ গ্ল' ট্ৰান্সফৰ্মেশ্যন চিষ্টেম। ইয়াত থাকিব হোপ'ন'প'ন', LOA, EFT, ষ্ট্ৰেছ ৰিলিফ টুলছ, পাৰ্চনেল গ্ৰোথ প্ৰেক্টিচেছ, লিডাৰশ্বিপ ডেভেলপমেণ্ট, হেল্থ মাষ্টাৰী কোৰ্ছ, লাইফ মাষ্টাৰী কোৰ্ছ, ছেল্ফ ট্ৰান্সফৰ্মেশ্যন ফ্ৰেমৱৰ্ক। কিন্তু এই একাডেমী কেৱল কোৰ্ছ শিকোৱাৰ ঠাই নহয়, ই এটা পৰিয়াল, ই এটা মুভমেণ্ট, ই এটা ট্ৰান্সফৰ্মেশ্যন কমিউনিটি, য'ত আমি কেৱল জ্ঞান নিদিওঁ, আমি কেৰেক্টাৰ গঢ়ো। আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ নিয়মানুৱৰ্তিতা, দায়বদ্ধতা, আনক সহায় কৰাৰ মানসিকতা, আত্ম উন্নয়ন, সমাজলৈ অৱদান, এই সকলো গুণৰ ভিত্তিত আমি ৰিকগনাইজেশ্যন দিম। আৰু ইয়াতে শেষ নহয়, প্ৰতি বছৰ অনুষ্ঠিত হ'ব ইনাৰ গ্ল' হিলিং এণ্ড মেণ্টেল ৱেলনেছ ফেষ্টিভেল, য'ত থাকিব এৱাৰ্ড চেৰিমনি, ৰিকগনাইজেশ্যন প্ৰগ্ৰেম, হিলিং ছেছন, ইনস্পিৰেশ্যনেল টক, ছাকচেছ ষ্টৰিজ, কমিউনিটি চেলিব্ৰেশ্যন। কাৰণ আমি বিশ্বাস কৰোঁ, যিয়ে নিজৰ জীৱন সলনি কৰে তেওঁক সমাজে চিনিব লাগিব। যদি আপুনিও নিজৰ ভিতৰত শান্তি বিচাৰে, এক চাপমুক্ত, ষ্ট্ৰেছমুক্ত, ঔষধমুক্ত জীৱন বিচাৰে, নিজৰ সম্ভাৱনাক জাগ্ৰত কৰিব বিচাৰে, আৰু পজিটিভ কমিউনিটিৰ অংশ হ'ব বিচাৰে, তেন্তে আজিয়ে ইনাৰ গ্ল' একাডেমীৰ লগত সংযুক্ত হওক। কাৰণ পৃথিৱী সলনি কৰাৰ আটাইতকৈ সহজ উপায় হৈছে প্ৰথমে নিজক সলনি কৰা।
আপোনাৰ ইনাৰ গ্লো জগাই তোলক, নিজে উজ্বলক আৰু আনকো পোহৰ দিয়ক। ধন্যবাদ। Walls held their breath and let the light back in. I traced my name in white on the edge of the door. The room felt brand new, but I wanted more.